ক্লাস 8 2 নং অধ্যায় হৈছে এটা চলকযুক্ত একঘাতৰ সমীকৰণ সে অনুশীলনী 2.1 ৰ 3 নম্বৰ কোশ্চেনটো আজি আলোচনা কৰিম। এতিয়া চোৱা কি কৈছে 3 নম্বৰ হৈছে তলৰ সমীকৰণবোৰ সমাধান কৰা আৰু ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা। এটো কি কৰিম সমাধান কৰিম আৰু শুদ্ধতা পৰীক্ষা কৰিম। এতিয়া 1 নম্বৰ চোৱা কি কৈছে x/3 - x - 1/2 = 1 কি কৈছে বাওপক্ষ আৰু সপক্ষ লেফট হ্যান্ড সাইড এন্ড রাইট হ্যান্ড সাইড এটো কি কৰিম এই লেফট হ্যান্ড সাইডৰ পৰা লেফট এইটো ইয়াৰ পৰা কি কৰিম x ৰ মান ওলাম x ৰ মান ওলাই বাওপক্ষ আৰু সপক্ষ সমান হয় না নাই হেতু পৰীক্ষা কৰিম। এতিয়া চোৱা 1 নম্বৰ কোশ্চেনটো 1 নম্বৰ কোশ্চেনটো কি দিয়া আছিল x/3 - x - 1/2 সমান 1 ঠিক আছে। এটো আমি প্ৰথমত কি কৰিম ইয়াৰ পৰা x ৰ মান ওলাম x ৰ মান ওলাই এটো বাওপক্ষ আৰু সপক্ষ সমান হয় না নাই হেতু পৰীক্ষা কৰিম। প্ৰথমত x ৰ মান ওলাই লওক x ৰ মান ওলোৱাৰ কাৰণে এতিয়া চোৱা ইয়াতে x/3 আছে -x - 1/2 আছে। প্ৰথমত এই দুটাৰ কি কৰিম আমি লসাগু লম লসাগু লওঁতে কি কৰিব হলে 3 2 এতিয়া চোৱা এইটো দুটা কোনো বস্তুৰে হৰণ না যায় যদি কোনো বস্তুৰে হৰণ না যায় তেনহলে এই দুটা কেৱল পূৰণ কৰিলে হৈ যাব 3 আৰু 2 পূৰণ কৰিলে 6। এতিয়া চোৱা এইটো 3 আছে এই 3 টো 6 ৰ মাজত কিমান বাৰ হৰণ যায় 3 টো 6 ৰ মাজত 2 বাৰ হৰণ যায় আৰু সেই 2 ৰে x ক পূৰণ কৰিম 2 ৰে x ক পূৰণ কৰিলে কিমান হ'ব 2x। এতিয়া -2 দি দিয়া এই 2 টো 6 ৰ মাজত কিমান বাৰ হৰণ যাব 3 বাৰ 3 ৰে এই গোটেইখিনিক পূৰণ কৰি দিয়া 3 ৰে এই গোটেইখিনিক পূৰণ কৰিলে কিমান হ'ব 3x - 3 ঠিক আছে আৰু 1 টো ইয়াতে থাকি যায়। এতিয়া চোৱা 2x - 3x আৰু এইটো মাইনাস কি হ'ব প্লাস 6 টো ইয়াতে আছে থাকিব দিয়া 2x আৰু 3x কি হ'ব -x + 3 এইটো 6 টো ইয়াতে হৰণ হৈছে হিফালে গলে কি হৈ যাব পূৰণ 1 পূৰণ 6 x + 3 ইটো 6 হৈ গল। এতিয়া 3 টো ইয়াতে প্লাস হৈ আছে হিফালে লৈ যা মাইনাস হৈ যাব 6 - 3 6 ৰ পৰা 3 গলে 3 ইয়াতে যে মাইনাস আছিল এই -2 এতিয়া x টো তোৰ মাইনাস ৰাখিব নোৱাৰি তেনহলে x টো যি দুয়ো ঠাইতে কি কৰি দুয়ো ঠাইতে মাইনাসেৰে পূৰণ কৰি দিলে মাইনাস এটো প্লাস হৈ যাব আৰু ইয়াতে -3 হৈ যাব। এতিয়া আমি কি পালো x ৰ মান 3 পালো। এতিয়া কি কৰিম পৰীক্ষা কৰিম যেহেতু x ৰ মান আমি কি পাইছো 3 পাইছো। এতিয়া পৰীক্ষা কৰিম কি পৰীক্ষা কৰিম লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড। এতিয়া লৈ লোৱা লেফট হ্যান্ড সাইড বা বাওপক্ষ ঠিক আছে। লেফট হ্যান্ড সাইডত আমাৰ কি দিয়া আছিল x/3 - x - 1/2 যদি এই লেফট হ্যান্ড সাইডটো রাইট হ্যান্ড সাইডৰ লগত মিলি যায় তেনেহলে এটো হ'ব পৰীক্ষা। এতিয়া চোৱা x ৰ ঠাইত আমি কি বহাম -3 বহাম 3 আৰু 3 মাইনাস এটো x ৰ ঠাইত কি বহাম আমি -3 বহাম 1 টো আছে 2 এইটো 3 কেনসেল যায় থাকে কি -1 আৰু এইটো মাইনাস কি হ'ব প্লাস ডাইৰেক্টলি না মাইনাস টো থাকিব দিয়া এইটো মাইনাস তো কি হ'ব -4/2 -1 এইটো মাইনাস কি হ'ব প্লাস 4/2। এতিয়া চোৱা এইটো ইয়াৰ মাজত কিমান বাৰ যায় এইটো ইয়াৰ মাজত 2 বাৰ যায় 2 বাৰ -1 ইয়াত আছে +2 কিমান থাকিব 1 থাকিব। এতিয়া চোৱা রাইট হ্যান্ড সাইডত কিমান আছিল রাইট হ্যান্ড সাইডত আছিল 1 আৰু লেফট হ্যান্ড সাইডত কি পাইছো 1 পাইছো এতেকে এটো সমান রাইট হ্যান্ড সাইড লিখিব পাৰো। এতেকে আমি কি কৰিব পাৰো বাওপক্ষ সমান সপক্ষ বা লেফট হ্যান্ড সাইড সমান
ৰাইট হেণ্ড সাইড এতেকে আমি কি কৰিব পাৰো এতেকে লিখিব পাৰো যে পৰীক্ষাৰ পৰা ক'ব পাৰো যে পৰীক্ষাৰ পৰা ক'ব পাৰো যে x কিমান পাইছো -3 বাবে x -3 বাবে সমান বাওপক্ষ বা লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড ঠিক আছে এতিয়া সব 2 নম্বৰটো কি দিয়া আছে n/6 - 2/3 = n/3 + 5/6 ঠিক আছে এটোৰ পৰা মই 2 নম্বৰ কৰিম 2 নম্বৰ কি আছিল n/6 - 2/3 = n/3 + 5/6 এতিয়া চোৱা ইয়াতেও কি লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দি আছে আমি প্ৰথমত কি কৰিম এই গোটেইখিনি এটা সমাধান কৰিম সমাধান কৰি n ৰ মান ওলাম n ৰ মান ওলাইহে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডটো কৰিম ঠিক আছে এতিয়া চোৱা n/6 - 2/3 = n/3 + 5/6 এই দুটাৰ মাজত লসাগু লোৱা দুটাৰ মাজত লসাগু কিমান হ'ব 6 3 আমি 3 ৰে হৰণ যাব পাৰে 3 ৰে ইয়াতে দুইবাৰ যাব ইয়াতে একবাৰ যাব এই গোটেইখিনি পূৰণ কৰি দিয়াটো 3 2 গুণ 6 6 1 গুণ 6 তেনেহলে এই দুটা লসাগু কি হ'ব 6 হ'ব 6 ইয়াৰ মাজত একবাৰ যায় একৰ লগত n পূৰণ কৰিলে n হ'ব -3 6 ৰ মাজত দুইবাৰ যায় 2 ৰ লগত 2 পূৰণ কৰিলে 4 হ'ব এতিয়া এইটো আৰু এইটো লসাগু লোৱা একেই হ'ব যেটো সেম সংখ্যা আছে ইয়াতেও 6 এই হ'ব ঠিক আছে 3 6 ৰ মাজত কিমান বাৰ যায় দুইবাৰ যায় 2 ৰ লগত n পূৰণ কৰিলে 2n হ'ব আৰু প্লাস 6 6 ৰ মাজত একবাৰ যায় একৰ লগত 5 পূৰণ কৰিলে 5 হ'ব এতিয়া চোৱা এই ওপৰৰ n - 4 আৰু ইয়াতে 2n + 5 এইখিনি এক লগ কৰিম আৰু এইখিনি এক লগ কৰিম এতিয়া চোৱা n - 4 এইটো হিফালে হৰণ হৈ সিফালে গলে পূৰণ হৈ যাব 2n + 5/6 এইটো হৰণ আছিল এইফালে গলে কি হৈ যাব পূৰণ হৈ যাব এতিয়া চোৱা পূৰণ যদি হয় এইটো কেনসেল কৰিব পাৰো থাকিব কি n - 4 = 2n + 5 এতিয়া n এটো মাইনাস আছে ইফালে গলে কি হৈ যাব প্লাস আৰু ইয়াতে 2n2 প্লাস হৈ আছে ইফালে হলে মাইনাস হৈ যাব 5 4 বুজি পাইছা এতিয়া চোৱা 2 এটো n ৰ পৰা এটো 2n মাইনাস এটো আছে n প্লাস এটো আছে 2n মাইনাস তেনেহলে -n হ'ব 5 আৰু 4 কিমান হ'ব 9 এতিয়া চোৱা যেহেতু n ৰ লগত মাইনাস ৰাখিব নোৱাৰি তেনেহলে আমি কি দুই ঠাইত কি মাইনাসেৰে পূৰণ কৰি দিম মাইনাসেৰে পূৰণ কৰিলে এটো মাইনাসৰ লগত কি হ'ব n হৈ যাব আৰু ইয়াতে -9 থাকিব এতিয়া আমি n কি পালো 9 পালো এতিয়া আমি কি n ৰ মান কি কৰিম লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডটো পৰীক্ষা কৰিম এতিয়া হল কি লেফট হ্যান্ড সাইডত কি আছিল n/6 - 2/3 লেফট হ্যান্ড সাইড আগত কৰি লোৱা তাৰ পিছত n ৰ মান কি পাম এতিয়া -9/6 - 2/3 তো এতিয়া লসাগু লৈ লোৱা 3 আৰু 6 ৰ লসাগু 6 6 ৰ মাজত একবাৰ যাব একৰ লগত 9 পূৰণ কৰিলে 9 এই হ'ব মাইনাস আছে 3 6 ৰ লগত দুইবাৰ যাব 2 ৰ লগত 2 পূৰণ কৰিলে 4 হ'ব এতিয়া -9 আৰু -4 কিমান হ'ব -13 তলত 6 এতিয়া আমি কি পালো -13/6 এটো পালো কি লেফট হ্যান্ড সাইড এতিয়া রাইট হ্যান্ড সাইডটো চোৱা এতিয়া কি কৰিম আমি রাইট হ্যান্ড সাইডটো কৰিম রাইট হ্যান্ড সাইডত কি আছিল n/3 + 5/6 ইয়াতে লসাগু লোৱা 6 হ'ব
3 6 ৰ মাজত দুইবাৰ যায় 2 ৰ লগত n পূৰণ কৰিলে এই আগত ইয়াতে n ৰ মানটো বহাব লাগিব n ৰ মান কিমান পাইছিলো -9/3 প্লাস 5/6 এতিয়া চোৱা এটো লগত লসাগু লোৱা 6 3 6 ৰ মাজত দুইবাৰ যায় 2 9 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 18 প্লাস 6 6 ৰ মাজত একবাৰ যায় 1 ৰ লগত 5 পূৰণ কৰিলে 5 এতিয়া 18 ৰ পৰা 5 গলে কিমান থাকিব -13/6 এতিয়া আমি কি মাইনাস কি পালো 13/6 এতিয়া আমি কি ক'ব পাৰো লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড এখিনিৰ পৰা ক'ব পাৰো যে কি এতিয়া পৰীক্ষাৰ পৰা ক'ব পাৰো যে n = 9 ৰ বাবে ইয়াতে লিখি দিও এতেকে কি কৰিব পাৰো পৰীক্ষাৰ পৰা ক'ব পাৰো যে n = কিমান পাইছো -9 ৰ বাবে সে লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড বুঝি পাইছা এতিয়া সব 3 নম্বৰ কোশ্চেনটো 3 নম্বৰ কোশ্চেনত দিয়া আছে কি 2x + 7 - 6x / 5 সমান কি আছে 10 - 5x/2 এটো কৰিম এতিয়া 3 নম্বৰ কি দিয়া আছে 2x + 7 - 6x/5 সমান কি দিয়া আছে 10 - 5x/2 এটো সমাধান কৰিম আগত এই আগৰ নিচিনাই আগত সমাধান কৰি x ৰ মান ওলাম তাৰ পিছত বাওপক্ষ আৰু সপক্ষ পৰীক্ষা কৰিম এতিয়া চোৱা 2x + 7 - 6x/5 সমান 10 - 5x/2 ইয়াতে একো নাই মানে 1 আছে ইয়াতে একো নাই মানে 1 আছে তো গোটেইখিনি আমি কি কৰিম লসাগু ললে 5 এ হ'ব ইয়াতে একো নাই মানে 1 আছে 1 5 ৰ লগত কিমান বাৰ যাব 5 বাৰ যাব 5 ৰ লগত এইখিনি পূৰণ কৰি দিম 5 ৰ লগত এইখিনি পূৰণ কৰিলে কিমান হ'ব 10x প্লাস ইয়াতে একো নাই মানে 1 আছে 1 5 ৰ লগত 5 ৰ মাজত কিমান বাৰ যাব 5 বাৰ যাব 5 ৰ লগত 7 পূৰণ কৰিলে 5 7 যা 35 মাইনাস এটো 5 5 ৰ মাজত একবাৰ যাব 1 ৰ লগত 6 পূৰণ কৰিলে 6x ঠিক ইয়াতে একেই বস্তু 2 লম এলসিয়ামৰ লসাগু একো নাই মানে 2 আছে কেৱল ইয়াতে একো নাই মানে 1 আছে 1 2 ৰ মাজত দুইবাৰ যাব 2 10 গুণ 20 মাইনাস একবারে হ'ব 5x এতিয়া সোয়া এইখিনি ইয়াতে হৰণ হৈ আছে ইফালে গলে কি হ'ব পূৰণ আগত ইফালে লৈ যাও 10x + 35 - 6x 20 - 5x 2 এতে পূৰণ 5 ঠিক আছে তাৰ ওপৰৰ লগত পূৰণ আছে এতিয়া সোয়া এইটো ইয়াৰ লগত হৰণ হৈ আছে ইফালে আইলে এইটো পূৰণ হৈ যাব তো এইটো পূৰণ কৰি দিয়া 2 10x + 35 - 6x এখানে লগত এখানে পূরণ করে দিয়া পূরণ করলে কিমান হ'ব 4 20 লগত পূরণ করলে 100 - 4 5 5 লগত পূরণ করলে 25x এটো এর লগত পূরণ করে দিয়া 20x + 35 লগত 2 পূরণ করলে 70 - 12x ইয়াতে 100 - 25x তো x খিনি আলাদা করা আৰু x নতকা খিনি আলাদা করা এতিয়া x খিনি ইয়াতে আছে 20x ইয়াতে আছে 12x এটোৰ পৰা এটো বাদ দিলে কিমান থাকিব 8x 8x হল এইফালে আৰু ইয়াতে আছে -25x ইফালে লৈ আহা ইফালে আহিলে কিমান হ'ব +25x এতিয়া ইফালে আছে 100
ইয়াত আছে 70 প্লাস আছে ইফালে গলে কি হ'ব -70 8 আৰু 25 যোগ কৰিলে কিমান হ'ব 33 x এটোৰ পৰা এটো বাদ দিয়া 30 এতিয়া x টো ৰাখি দিয়া ইয়াতে প্লাস পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব x কিবা হৰণ যায় নেকি তো 3 ৰে যায় 3 ৰে ইয়াতে যাব 11 বাৰ আৰু ইয়াতে যাব 10 বাৰ এতিয়া আমি কি x ৰ মান কি পালো 10/11 এতিয়া x ৰ মান যেটো 10/11 পালো এতিয়া আমি কি কৰিম লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড সাম এতিয়া লেফট হ্যান্ড সাইড সাম আগত লেফট হ্যান্ড সাইডত কিমান আছিল 2x + 7 - 6x/5 আছিল এতিয়া লেফট হ্যান্ড সাইড কৰি লোৱা x ৰ ঠাইত কি বহাম আমি 10/11 2 পূৰণ 10/11 plus 7 minus 6 পূৰণ 10/11/5 এতিয়া এটো লগত এটো পূৰণ 20/11 plus 7 minus এটো লগত এটো পূৰণ 60/11 আৰু বাই কিমান 5 এতিয়া 20/11 plus 7 minus এটো ইয়াৰ লগত ওপৰত গলে কি হ'ব এটো লগত পূৰণ হৈ যাব 5 6 গুণ 30 আৰু শূন্য আছে আৰু তলত 11 এতিয়া সোৱা এতিয়া আমি গটেখিনি লগত কি লসাগু লব পাৰো যেটো ইয়াতে 11 ইয়াতে 11 আছে তেনালে 11 হ'ব লসাগু 11 একবাৰ যায় কাৰণ 20 plus 7 এর তলত 1 আছে 11 এর লগত 11 বাৰ যাব 7 11 77 মাইনাস এটো 300 হ'ব এতিয়া সোৱা প্লাস খিনি কৰি দিয়া এটো কিন্তু প্লাস হ'ব কিমান 97 হয় নেকি মাইনাস 300/11 এতিয়া এটোৰ পৰা এটো মাইনাস কৰি দিয়া 203/11 এটা কাটাকাটি যায় নেকি 11 20 লগত যাব একবাৰ থাকে কিমান 9 9 লগত 11 না যায় এখিনিও आंसर এটা রাইট হ্যান্ড সাইডটো কৰিছো রাইট হ্যান্ড সাইডত কি আছে এটা রাইট হ্যান্ড সাইডত কিমান আছিল 10 - 5/5x/2 10 - 5x/2 এতিয়া 10 - 5x 5 ৰ লগত কি x ৰ মান কি পাইছো আমি x ৰ মান পাইছো 10/11/2 এতিয়া 10 মাইনাস এটো পূৰণ কৰি দিয়া 50/11 আৰু /2 এটো ওপৰত যাব ওপৰত গলে পূৰণ হৈ যাব পূৰণ হলে কিমান হ'ব 100/11 লসাগু লৈ লোৱা 11 এটো লগত কি একো নাই মানে 1 আছে 1 11 ৰ মাজত কিমান বাৰ 11 বাৰ 10 11 কিমান 110 মাইনাস 100 এতিয়া আমি কি পালো 110 ৰ পৰা 110 মাইনাস 1 ৰ পৰা 5 কৰি 100 এটো 10/11 পাইছো এতিয়া সোৱা লেফট হ্যান্ড সাইড আৰু এটো আমি পালো কি এতেকে লেফট হ্যান্ড সাইড নট ইকুয়াল টু রাইট হ্যান্ড সাইড এতেকে আমি কব পাৰো যে কি পৰীক্ষাৰ পৰা কব পাৰো যে x = কিমান পাইছিলো 10/11 এতে আছে পৰীক্ষাৰ পৰা কব পাৰো যে x = 10/11 ৰ বাবে 11 ৰ বাবে left hand side not equal to
ৰাইট হেণ্ড সাইড কি কৈছে লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড সমান নহয় লেফট হেণ্ড সাইড নট ইকুৱেল টু ৰাইট হেণ্ড সাইড তাৰ মানে সমান নহয় 3 নম্বৰলৈকে হ'ল এতিয়া 4 নম্বৰ নেক্সট ভিডিঅ'ত মই 4 নম্বৰৰ পৰা আৰম্ভ কৰিম আৰু নেক্সট ভিডিঅ' পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা